পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰমো বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰমোত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুত বেছি ইণ্টাৰেষ্টিং। বলকচোন চাওঁ আজিৰ প্ৰমোত কি দেখিবলৈ পাইছোঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ অনুৱে প্ৰজ্ঞাক কৈ আছিল, তই কাৰ লগত কথা পাতি আছিলি এনেকৈ? তেতিয়া প্ৰজ্ঞাই মাত দিছিল ফ্ৰেণ্ডৰ লগত। পুনৰ অনুৱে কৈছে, ফ্ৰেণ্ডৰ লগত এনেকৈ ফুচফুচাই কথা পাতে? সঁচা কথা কচোন, ফ্ৰেণ্ড নে আন কোনোবা? তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ ৰত্নই অনুক কৈ আছিল, মাজে মাজে মোৰ মানে এটা সন্দেহ হয়। তাৰপিছত আমি প্ৰমোত দেখিবলৈ পাইছোঁ অনুৱে প্ৰজ্ঞাক খুব জোৰকৈ এটি চৰ মাৰিছে। পুনৰ অনুৱে প্ৰজ্ঞাক কৈ আছিল, মায়ে তোক জীউৰ দায়িত্ব দিছিল আৰু তই তাইক মিছা মাতি তাইক ঘৰত অকলে থৈ তই বাহিৰত ফুৰিবলৈ গৈছোঁ। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ জোনালীৰ দোকানৰ বাহিৰত কোনোবা থিয় হৈ আছিলে আৰু জোনালী চাই আচৰিত হৈ পৰিছে। আমি অনুমান কৰিছোঁ যে সেয়া অনু থিয় হৈ আছিলে। বন্ধু বান্ধৱীসকল, আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।